টিংখাঙৰ অমূল্যবাৰী চাহ বাগিচাত পিঞ্জৰাবদ্ধ হল প্ৰকাণ্ড নাহৰ ফুটুকী চাবলৈ ভিৰ ৰাইজৰ। টিংখাং সমষ্টিৰ অন্তৰ্গত অমূল্যবাৰী চাহ বাগিচাত দীৰ্ঘদিনৰ পৰা নাহৰ ফুটুকীয়ে ৰাইজৰ পোহনীয়া জীৱ জন্তু খাই সন্ত্ৰাস চলাই আহিছিল। ইয়াৰ পাছতে বন বিভাগে স্থাপন কৰা পিঞ্জৰাত পিঞ্জৰাবদ্ধ হল প্ৰকাণ্ড নাহৰ ফুটুকী চাবলৈ ভিৰ ৰাইজৰ। নাহৰ ফুটুকীটো উদ্ধাৰ কৰিছে বন বিভাগে। যোৱাকালি বন বিভাগে ইয়াত পিঞ্জৰা এটা পাতি থৈছিলে আৰু আজি পুৱতি নিশাই বাঘটো পিঞ্জৰাত আবদ্ধ হ'ল। বাঘটোৱে এইটো অঞ্চলত উপদ্ৰৱ চলাইছিলে, বহুত জীৱ জন্তু তেওঁ হত্যা কৰিছিলে আৰু আমাৰ এই অমূল্যবাৰী অঞ্চলত তথা আমাৰ এই মখুৱা গাঁৱত বহুতো জীৱ জন্তু গৰু ছাগলীকে ধৰি গাহৰিকে ধৰি তেওঁ উপদ্ৰৱ চলাই আছিলে। আজি যি বাঘটো আবদ্ধ হ'ল এইটো আজি আহি বন বিভাগে আজি উদ্ধাৰ কৰিলে আৰু তেওঁলোকে লৈ যায়। আৰু আমি জনাওঁ বন বিভাগ যে ইয়াত আৰু বাঘ আছে, যাতে সেই বাঘখিনিকো তেওঁলোকে উদ্ধাৰ কৰি তেওঁলোকে ইয়াৰ পৰা লৈ যাবৰ বাবে অনুৰোধ জনাইছোঁ।